নমস্কাৰ আটাইকে হিমাৰাণী প্ৰবাসী সংসাৰলৈ স্বাগতম। আজিৰ ভিডিঅ'ত মোৰ জন্মদিনৰ দিনাখন লাছ ভেগাছত কেনেদৰে উদযাপন কৰিলোঁ সেয়াই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো উপভোগ কৰিব। সেইদিনাখন যে গধূলি আমি এইখিনি অঞ্চললৈ আহিছিলোঁ, তেতিয়া আমি ট্ৰামৰ মাধ্যমেৰে এই হোটেলৰ আশে পাশে আমি ঘূৰিছিলোঁ। আজি গাড়ীৰেই সেই লাছ ভেগাছ বুলেভাৰ্ডেৰে এতিয়া গৈ আছোঁ আৰু নিউয়ৰ্ক হোটেল পাৰ কৰি এতিয়া আমি সন্মুখেৰে গৈ আছোঁ লাছ ভেগাছ বুলেভাৰ্ডৰ এটি ব্যস্ত সময়। আৰু তাৰ পাছতেই আমি পালোঁ এয়া পেৰিছ হোটেল। যিহেতু মই আপোনালোকক আগতেই কৈছোঁ যে লাছ ভেগাছত প্ৰত্যেকখন পৃথিৱীৰ বিখ্যাত চহৰৰ আদলত একোখনকৈ হোটেল নিৰ্মাণ কৰা আছে আৰু তাৰ লগতেই একোটাকৈ স্মৃতিসৌধ। কিমান মানুহৰ ভিৰ দেখিছেনে? যিহেতু ছুটিৰ সময়, সকলোৱে আহিছে এইখিনি সময়ত ফুৰিবলৈ। আৰু এয়া হৈছে হোটেল ফ্লেমিংগো। এই হোটেল ফ্লেমিংগো লাছ ভেগাছৰ আটাইতকৈ পুৰণি হোটেল। প্ৰায় 50 বছৰৰো বেছি সময় ধৰি এই হোটেলখন আছে। প্ৰথম এই হোটেলখন নিৰ্মাণ হৈছিল লাছ ভেগাছত আৰু এতিয়াও বহুত ধুনীয়াকৈ তেওঁলোকে সেইটো মেইনটেইন কৰিছে। লগতে আমাৰ বিখ্যাত চেফ গৰ্ডন ৰেমছিৰ বহুকেইখন ৰেষ্টুৰেণ্ট আছে ইয়াতে। এতিয়া বেলাজিঅ' হোটেলৰ সন্মুখেৰে আমি গৈ আছোঁ। বেলাজিঅ' হোটেলখন এখন ফ্ৰান্সৰ এটা তেওঁলোকে দৃশ্য নিচিনাকৈ এটা বনাইছে। বেলাজিঅ' পাৰ কৰি এতিয়া সন্মুখত যে লেখা আছে ট্ৰেজাৰ আইলেণ্ড, সেই ট্ৰেজাৰ আইলেণ্ড হোটেলখনতে আমি গাড়ী পাৰ্ক কৰিম, কাৰণ তেওঁলোকে ফ্ৰী পাৰ্কিঙৰ সুবিধা দিয়ে। আৰু এই ভেনেচিয়ান হোটেলখনেই আজি আমাৰ গন্তব্য। এই অকণমানি গাড়ীকেইখন দেখিছেনে? এইকেইখন গাড়ী কিন্তু ড্ৰাইভাৰ নাই আৰু আমাৰ ই ৰিক্সাৰ সৈতে এই গাড়ীকেইখনৰ বহুত মিল আছে। ড্ৰাইভাৰ নোহোৱাকৈ ভিতৰত এটা এপৰ মাধ্যমেৰেই এই গাড়ীকেইখন চলা ফিৰা কৰে আৰু লাছ ভেগাছৰ ভিতৰত এইকেইখন বহুত দেখিবলৈ পোৱা যায়। আমি আহি ট্ৰেজাৰ আইলেণ্ড পালোঁ আৰু গাড়ীখন পাৰ্ক কৰিলোঁ। লাছ ভেগাছত যদি আপুনি ফ্ৰী পাৰ্কিং নাপায়, তেনেহ'লে কিন্তু পাৰ্কিং বহুতেই ব্যয়মূল হ'ব পাৰে। সেয়েহে সকলো সময়তে আমি ফ্ৰী পাৰ্কিং বিচাৰি থাকোঁ, যাতে বহুতখিনি পইচা এনেই খৰচ হৈ নাযায়। তাৰ পাছত আমি ট্ৰেজাৰ আইলেণ্ড হোটেলত সোমাই বাবা ইয়াতে ড'নাট খাই আছে, কাৰণ সি সঠিক খোৱা সময়ততো বিশেষ একো নাখায়, কিন্তু পিছত তাৰ ভোক লাগে। ইয়াতে এখন লাছ ভেগাছ চহৰৰ পুৰণি এখন পোষ্টাৰ লগোৱা আছে। তাতে কি ধৰণে তেওঁলোকে আগতে মোটেলবিলাক নিৰ্মাণ কৰিছিলে, তাৰ ডিজাইন কেনেকুৱা আছিলে। প্ৰথমতে সৰু সৰু কিছুমান কাচিনো আছিলে, তাৰপিছত আজিৰ এই বিশ্ববিখ্যাত ৰূপ। এয়া হৈছে তাৰ সন্মুখৰ হোটেলখনৰ সন্মুখৰ অংশ। ট্ৰেজাৰ আইলেণ্ড এখন মানে পাইৰেটৰ ওপৰত তেওঁলোকে এই হোটেলখন নিৰ্মাণ কৰিছে। পাইৰেটছ মানে যে হৈছে সাগৰৰ যে ডকাইতবিলাক থাকে, তেওঁলোকৰ নৌবাহিনী আদিৰ ওপৰত তেওঁলোকে ভিত্তি কৰি এই ট্ৰেজাৰ আইলেণ্ড হোটেলখন বনাইছে। বহুতেই বিশ্বাস কৰে যে এই সাগৰীয় ডাকাইতসকলৰ তাৰমানে ধন সোণ তেওঁলোকে এটা আইলেণ্ডত বা এটা দ্বীপত তেওঁলোকে লুকাই ৰাখে। সেই তাৰে এটা সাধু কথাৰ নিচিনা এটা কথাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই হোটেলখন নিৰ্মাণ কৰিছে। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ভেনেচিয়ানলৈ, আৰু ভেনেচিয়ানলৈ যাবলৈ তেওঁলোকে এখন ফুট ব্ৰিজৰ ব্যৱস্থা কৰি দিছে, যাতে একেবাৰে ৰাস্তাৰে আপোনাক পাৰ হ'ব নালাগে। আৰু তলেৰে পাৰ হৈ গৈছে লাছ ভেগাছ বুলেভাৰ্ড, আৰু ওপৰেৰে আমি এতিয়া গৈ আছোঁ ভেনেচিয়ান হোটেললৈ। ভেনেচিয়ান হোটেলখন নিৰ্মাণ হৈছে ইটালীৰ ভেনিছ চহৰৰ আদলত। মানে ভেনিছ চহৰত যি ধৰণে তেওঁলোকৰ এটা কেনেল আছে, সুন্দৰ এটা ৰোমেণ্টিক পৰিৱেশ, কেনেলৰ কাষে কাষে বিভিন্ন দোকানপাট আদিবোৰ আছে। আৰু ইটালীৰ শিল্পকলাৰ বিষয়েতো সকলোৱে জানে, নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই। তাৰে বিখ্যাত শিল্পীসকলৰ দ্বাৰা অংকন কৰা চিত্ৰ আৰু বিভিন্ন স্মৃতিসৌধ আদিৰ তেওঁলোকে ইয়াতে ৰাখিছে। এয়া দেখিছেনে? চিলিংখন, সম্পূৰ্ণ চিলিংখন তেওঁলোকে বিভিন্ন পেইণ্টিঙেৰে কিন্তু তেওঁলোকে এটা ডিজাইন কৰিছে। আৰু তাৰ সন্মুখতে আছিলে এখন কেণ্ডি শ্বপ, তাতে বাবাই সোমাইছে কিছু কেণ্ডি কিনিবলৈ। ইয়াতে বিভিন্ন ধৰণৰ দোকান পাহাৰ আছে।
কেনেলৰ চাৰিওফালে আৰু জন্মদিন উপলক্ষে মোৰো কিছু উপহাৰ মানে পোৱাৰ সম্ভাৱনা আছে চাই লওঁ কি পোৱা যায় আহি আহি আমি এখন এতিয়া মুকুতাৰ দোকানলৈ আহিছোঁ আৰু today is my birthday. Thank you. তেওঁ ইয়াতে মোৰ বাবে কিছু মুকুতা বিচাৰি আছে তেওঁলোকে এটা জীৱন্ত অয়ষ্টাৰৰ ভিতৰতে তেওঁলোকে মুকুতাটো ৰাখিছে তাৰ পৰা এটা অয়ষ্টাৰ বিচাৰি উলিয়াব লাগিব আৰু তেওঁ এটা পালে সেই অয়ষ্টাৰ বা সামগ্ৰীৰ ভিতৰতে আলোহা শব্দটো হৈছে হাৱাইয়ান শব্দ তেওঁলোকে বিভিন্ন শুভ কামত এই আলোহা শব্দটো ব্যৱহাৰ কৰে আৰু এই শামুকটো বিচাৰি উলিওৱাৰ সময়তো তেওঁলোকে আলোহা শব্দটো এনেদৰে মাতিছিলে মুকুতাটো ওলাল শামুকৰ পৰা এতিয়া তেওঁ নিমখেৰে এইটো পৰিষ্কাৰ কৰি আছে কাৰণ শামুকৰ ভিতৰত যিহেতু এটা মাছ গোন্ধ থাকে সেই গোন্ধটো যাতে গুচি যায় সেয়েহে তেওঁ নিমখেৰে পূৰা ধুনীয়াকৈ মুকুতাটো ধুই আছে আৰু এনেদৰে এটা ৰূপৰ লকেটত এই মুকুতাটো এনেদৰে লগাই দিছে আৰু এয়া হ'ল মোৰ জন্মদিনৰ উপহাৰ আমাৰ ইয়াতে শ্বপিং হোৱাৰ পাছত আমি ওলাই আহিলোঁ এই আকাশখন কিন্তু আৰ্টিফিচিয়েল তেওঁলোকে ধুনীয়াকৈ বনাইছে আৰু ইয়াতে এটা 3D তেওঁলোকে এটা ডিজাইন কৰিছে যাতে এটা নেচাৰেল ভিউ তেওঁলোকে দিব পাৰে আৰু এইটোৱে হৈছে সেই বিখ্যাত কেনেলটো য'ত তেওঁলোকে ভেনিছ চহৰৰ কেনেলৰ লগত তুলনা কৰি এই কেনেলটো বনাইছে আৰু ধুনীয়াকৈ ইয়াতে নৌকা বিহাৰ হয় আৰু নৌকা চালকসকলে ধুনীয়াকৈ গান গাই আপোনাক বিনোদনৰ ব্যৱস্থা কৰে এই যে সন্মুখেৰে আহি আছে এখন নাও এই নাওবোৰক গণ্ডোলা বুলি কোৱা হয় ভেনিছৰ সেই গণ্ডোলা ৰাইডটো বহুতেই বিখ্যাত এনেদৰে ইটালীয় ভাষাত বা ইংৰাজী ভাষাত নৌকা চালকসকলে কিন্তু গান গাই আহি থাকে এখন দেখিছেনে এখন মোনালিছাৰ পেইণ্টিং মই আগতে কৈছোঁ এই গোটেই কেনেল শ্বপিংটো তেওঁলোকে কিন্তু ইটালীৰ বহুত জনপ্ৰিয় বস্তু তেওঁলোকে ইয়াতে ৰাখিছে দামো তেনেকুৱা সাধাৰণতে ফটকৈ মানে কিনিব নোৱাৰি আমি এনেই চাৰিওফালে গোটেই কেনেল শ্বপিং চেণ্টাৰটো ঘূৰি ফুৰি চাই আছিলোঁ আৰু আমাৰো এটা গণ্ডোলাৰ ৰাইড আছিলে কিন্তু আমাৰ ৰাইডটো কিছু সময় পাছত আছিলে সেয়েহে আমি এনেই কিছু সময় তাতে ঘূৰি ফুৰি সময় পাৰ কৰি আছিলোঁ আৰু এয়া হৈছে হোটেলখনৰ সেই তলৰ অংশখিনি য'ত তেওঁলোকে খ্ৰীষ্টমাছৰ বাবে বিভিন্ন ডেকোৰেশ্যন কৰিছে আৰু ফুলবোৰ দেখিছেনে এই সকলোবোৰ ফুল কিন্তু প্লাষ্টিকৰ হ'লেও তেওঁলোকে ইমান ধুনীয়াকৈ তাতে ডিজাইন কৰি ৰাখিছে যে আচলতে ধৰিব নোৱাৰি আৰু মাজে মাজে তেওঁলোকে কিন্তু আচল ফুলো দি ৰাখিছে যেনে খ্ৰীষ্টমাছৰ সময়ত বিভিন্ন পইণ্টছেটিয়া ফুল হয় এই পইণ্টছেটিয়া ফুলবোৰ ইয়াতে তেওঁলোকে ধুনীয়াকৈ ডেকোৰেশ্যন কৰি ৰাখিছে এই ভেনেচিয়ান হোটেলৰ পৰাই এটা আজিকালি লাছ ভেগাছত নতুনকৈ এটা গ্ল'ব বুলি এটা নিৰ্মাণ হৈছে তালৈ যোৱাৰ ৰাস্তা আছে তাৰে কাৰণে মানুহবিলাকে তাতে ধুনীয়াকৈ ফটোৰ লাইনত আছিলে আৰু আমাৰ গণ্ডোলা ৰাইডৰ সময় হৈ গ'ল মানে নৌকা বিহাৰৰ আৰু এই নৌকাখনতে আজি আমি যাম আৰু সন্মুখত যে এয়া সুদৰ্শন যুৱক তেওঁ আজি আমাৰ নৌকা চালক আৰু তেওঁ বহুত ধুনীয়াকৈ গান গাই আমাক গোটেই সময়খিনি বহুত বিনোদন কৰিলে এই গোটেই গণ্ডোলা ৰাইডটো 15 মিনিটৰ কাৰণে খুব কম সময় হ'লেও কিন্তু বহুত আনন্দদায়ক আচলতে তলৰ পানীখিনি কিন্তু ইমান বেছি দ নহয় মানে প্ৰায় ধৰক এই অকণমান হ'ব Happy birthday! Thank you.
যিহেতু মোৰ জন্মদিন সেয়েহে তেওঁ ইটালীয় ভাষাত মোলৈ হেপী বাৰ্থডে গানটো গাই দিলে আৰু তেওঁৰ গানৰ মানে কণ্ঠ ইমানেই ধুনীয়া আছিলে গোটেই সময়খিনি আমাক বহুত ধুনীয়া ধুনীয়া গান তেওঁ শুনালে বহুকেইটা ইটালীয় গান বহুকেইটা ইংৰাজী গান শুনালে আৰু আমাৰ সময়টো বহুত ধুনীয়াকৈ অতিবাহিত হ'ল বাবাই নাও জাহাজ আদিত উঠিবলৈ আচলতে বহুত ভাল পায় সেয়েহে সিও বহুত আনন্দ পাই আছে In other words, please be true. এনেদৰে গান গাই গাই নৌকা বিহাৰ কৰি কৰি আমাৰ প্ৰায় নৌকা বিহাৰ শেষলৈ আহিছে 15টা মিনিট ফটকৈ পাৰ হৈ গ'ল আৰু তেওঁলোকে ইয়াতে ধুনীয়াকৈ ফটোৰো ব্যৱস্থা কৰিছে মানে তেওঁলোকৰ প্ৰফেশ্যনেল কেমেৰাৰ মেনৰ সহায়তে তেওঁলোকে ধুনীয়াকৈ ফটো উঠাই ৰাখিছে আমাৰ সেই মুহূৰ্তখিনি নৌকা বিহাৰ হোৱাৰ পাছত আমি এখন কেফেলৈ আহিছিলোঁ ইয়াৰে এই কেফেখনৰ নাম হৈছে জাপোলা কেফে ইয়াতে বহুত ধৰণৰ ফ্ৰেঞ্চ প্ৰেষ্টিজ আদিবোৰ আছিলে আৰু খাবলৈ বহুতেই সুস্বাদু আছিলে এতিয়া তাৰ পৰা ওলাই আমি এতিয়া আকৌ ট্ৰেজাৰ আইলেণ্ডলৈ খোজকাঢ়ি আছোঁ যিহেতু তাতে গাড়ীখন আছে আৰু গাড়ীখন লোৱাৰ পাছত এতিয়া আমি আমাৰ থকা ঠাইখনলৈ যাম কিন্তু তাৰ আগতে মই যে অলপ আগতে কৈ আছিলোঁ এই গ্লোবটো এইটোৱেই হৈছে সেই গ্লোব বা দ্য স্ফেয়াৰ এতিয়া লাছ ভেগাছৰ এটা খুবেই বিশেষ আকৰ্ষণ এই স্ফেয়াৰটো এটা বৃহৎ আকৃতিৰ এটা পৃথিৱীৰ সদৃশ এটা তেওঁলোকে স্ফেয়াৰ বনাইছে আৰু তাতে ধুনীয়া ধুনীয়া ডেকোৰেশ্যন ফুটি উঠে সন্মুখৰ ফালে আৰু ভিতৰত বিভিন্ন ৰকমৰ 7D শ্ব' আৰু বিভিন্ন এক্টিভিটিজ আছে প্ৰায় $2 বিলিয়ন মাৰ্কিন ডলাৰ খৰচা কৰি এই গ্লোবটো তেওঁলোকে ৰেডি কৰিছে আমাৰ অৱশ্যে ভিতৰলৈ যোৱা নহ'ল সময়ৰো অভাৱ আছিলে আৰু ভিতৰত থকা যে শ্ব' বা ৰাইডবিলাক আছিলে সেয়া মোৰ বাবে ইমান স্বাস্থ্যকৰ নাছিল সেয়েহে আমি নগ'লোঁ এতিয়া আমি আকৌ উভতিছোঁ আমাৰ যে ৰিজৰ্ট তালৈ আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৱে উপভোগ কৰিলে আকৌ এটি নতুন ভিডিঅ'লৈ সোনকালে উভতিম কুশলে থাকিব ধন্যবাদ